আজি আমাৰ কেবিনেটে অংগনবাদী কৰ্মীসকলৰ দৰমহা তেওঁলোকে আগত 2000 টকা ৰাজ্য চৰকাৰৰ পৰা পাই আছিল, ভাৰত চৰকাৰৰ পৰা 4500 টকা পাই আছিল। এতিয়া আমি যেটো ৰাজ্য চৰকাৰে 2000 দি আছিল, এতিয়া তাৰ লগত আমি 1500 যোগ কৰি দিম। তাৰ মানে they will get 3500 from state government, 4500 টকা কেন্দ্ৰীয় চৰকাৰৰ পাব। সৰ্বমুঠ তেওঁলোকৰ দৰমহা 8000 টকালৈকে বৃদ্ধি হ'ব। তাৰমানে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে দিয়া টকা প্ৰায় সম হ'লগৈ। তেওঁলোকে 4000 দিয়ে কেন্দ্ৰীয় চৰকাৰে, আমি 3500 দিম। কেন্দ্ৰীয় চৰকাৰে 4500 দিয়ে, আমি 3500 দিম। টোটেল অংগনবাদী দৰমহা 8000 টকা হ'ব, 1500 টকা বৃদ্ধি হ'ব ৰাজ্য চৰকাৰে দিব। অংগনবাদী কৰ্মীৰ দৰমহা 750 টকা বৃদ্ধি হ'ব। আগতে তেওঁলোকক ভাৰত চৰকাৰে 2250 টকা দিছিলে, ৰাজ্য চৰকাৰে 1000 দিছিলে। এতিয়া ভাৰত চৰকাৰৰ পৰা 2250 টকা পাব আৰু ৰাজ্য চৰকাৰৰ পৰা 1750 টকা পাব। সৰ্বমুঠ 4000 টকা পাব। অৰ্থাৎ সহায়িকা গৰাকীয়ে 4000 পাব, কৰ্মী গৰাকীয়ে 8000 পাব। আৰু বৃদ্ধি কিমান হ'ল? কৰ্মী গৰাকীৰ বাবে 1500 হ'ল, সহায়িকা গৰাকীৰ বাবে 750 টকা হ'ল।